এয়া আমাৰ আৰম্ভণি আৰু আৰম্ভণি ডিগবৈ সমষ্টিৰ পৰাই কৰিছো। আজি আপোনালোকে সকলোৱে জানে আমাৰ ইয়াত গীতাৰ্থ শইকীয়া অসম গণ পৰিষদৰ যুৱ সংগঠন যুৱ পৰিষদ তাৰ আগতে ছাত্ৰ পৰিষদৰ কামকাজৰ লগত জড়িত এগৰাকী অগ্ৰণী নেতা আছে। তেখেতে আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ লগতে বিজেপি দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মকৰ্তাসকল ডিগবৈ সমষ্টিৰ প্ৰায়বোৰ পঞ্চায়তৰ পৰা আজি যোগদান কৰিছে। তাৰ উপৰিও আজি এই যোগদান কাৰ্যসূচীত বিভিন্ন সমাজৰ বিভিন্ন সমাজকৰ্মী, কৃষক, খেতিয়ক, ব্যৱসায়ী বিভিন্ন পৰ্যায়ৰ বিশেষকৈ যুৱক, ছাত্ৰ ছাত্ৰী সকলোৱে যোগদান কৰিছে আৰু এই যিটো পৰিৱেশ এইটোৱে প্ৰমাণ কৰিছে যে অসমৰ মাটিত পুনৰ এক জাতীয়তাবাদী ৰাজনৈতিক এটা উত্থানৰ এটা পৰিৱেশ আৰু শেহতীয়াকে অসমৰ যিটো পৰিৱেশ পৰিস্থিতি আমি সকলোৱে দেখিছো। এই পৰিৱেশত অসমৰ মাটিত জাতীয়তাবাদৰ এনেও এটা উৰ্বৰা পৰিৱেশ আছে আগৰ পৰাই, কিন্তু বিগত সময়ছোৱাত আঞ্চলিক ৰাজনৈতিক দল বা জাতীয়তাবাদী ৰাজনৈতিক নেতাসমূহৰ তেখেতসকলৰ দুৰ্বল ভূমিকা, বিশ্বাসঘাতক প্ৰতাৰকৰ দৰে তেওঁলোকে কাম কাজ কৰাৰ কাৰণে অসমৰ ৰাইজে কিছুদিনৰ কাৰণে এই বিশ্বাসহীনতাৰ এটা পৰিৱেশৰ মাজত আছিল। কিন্তু শেহতীয়াকে আমি দেখিছো যে ভাৰতবৰ্ষই হওক বা অসমৰ এই ভূমিতে ৰাজনৈতিক পৰিৱেশসমূহত ৰাইজে জাতীয়তাবাদৰ প্ৰতি তেওঁলোকৰ সমৰ্থন সহযোগিতা ইতিমধ্যে শক্তিশালী ৰূপত ব্যক্ত কৰিছে। দেশত এইবাৰ লোকসভা নিৰ্বাচনত 200খন লোকসভা আসনত আঞ্চলিক দলৰ প্ৰাৰ্থীক জিকাই পঠিয়াইছে। ভোট শ্বেয়াৰ হ'ল 35% আৰু অসমতো ডিব্ৰুগড় লোকসভাত আপোনালোকে সকলোৱে জানে অতি শক্তিশালীভাৱে ৰাইজে ভোটদান কৰিছে। 4 লাখতকৈ বেছি ভোট মানুহে দিছে। তাৰ উপৰিও 2021 চনৰ নিৰ্বাচনত আপোনালোকে চালে দেখিব যে আমি 83টা বিধানসভা সমষ্টিত যেতিয়া প্ৰাৰ্থী দিছিলো তাত প্ৰায়বোৰ সমষ্টিতে মানুহে 10,000তকৈ বেছি ভোটদান কৰিছে, 57,000লৈকে ভোটদান কৰিছে 100 দিনত। গতিকে জাতীয়তাবাদৰ প্ৰতি মানুহৰ প্ৰকৃত চেতনা, মানুহৰ অনুগত্য মানুহৰ আছে আৰু মানুহে কেৱল মাত্ৰ বিচাৰি আছে যে বিশ্বাসযোগ্য, আপোচবিহীন, স্বাভিমানী, জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ ৰাজনৈতিক দল এটা আৰু তাৰ নেতা যিসকলে কেতিয়াও বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰে। আজিও মানুহৰ মাজত অলপ বিশ্বাসহীনতা আছে। সেইকাৰণে কৈছো যে মানুহে আমাক সতৰ্ক দৃষ্টি নিক্ষেপ কৰক, সদায় তেওঁলোকে নিৰীক্ষণৰ মাজত ৰাখক আৰু আমি অসমৰ ৰাইজক কথা দিছো, কামেৰে আমি প্ৰমাণ কৰিম যে আমি আপোচবিহীনভাৱে অসমৰ স্বাৰ্থক কেতিয়াও কোনো কাৰণতে জলাঞ্জলি নিদি অসমৰ মানুহৰ কাৰণে জাতীয়তাবাদৰ ৰক্ষাৰ কাৰণে কাম কৰিম। আৰু আজি মোৰ ভাল লাগিছে যে গীতাৰ্থ শইকীয়া বা আন যিসকল যুৱ প্ৰতিনিধি ইয়াত আজি অংশগ্ৰহণ কৰিছে তেখেতসকলে উপলব্ধি কৰিছে যে যুৱ শক্তিৰ ভূমিকা অপৰিসীম। কাৰণ আজি ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী কাইলৈ দেশৰ নাগৰিক, তেওঁলোকৰ ওপৰতে অসমৰ ভৱিষ্যত, অসমৰ জাতি সত্তাৰ ভৱিষ্যত আৰু জাতীয়তাবাদৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। গতিকে মই আশা ৰাখিছো আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱ বন্ধুসকল, অসমৰ প্ৰতিষ্ঠিত ৰাজনৈতিক নেতা, অসমৰ সমাজ জীৱনৰ বৰেণ্য যিসকল ব্যক্তি আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যিসকল ব্যক্তি আছে, সকলোৱে যাতে অসমৰ জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে, জাতীয়তাবাদৰ সৌধ অধিক উচ্চ কৰিবৰ কাৰণে, জাতীয়তাবাদৰ বিজয় ধ্বজা নীলিম আকাশত সগৌৰৱে স্বাভিমানেৰে উৰুৱাবৰ কাৰণে সকলোৱে অসম জাতীয় পৰিষদৰ এই ধাৰাটোৰ লগত যাতে চামিল হয় আৰু যাতে শক্তি বৃদ্ধি কৰে তাৰ কাৰণে সকলোকে আহ্বান জনায়।